হয় সম্মিলন ক'ব লাগিব যে ৰাজ্যৰ যি 5টাকৈ বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈ আছে তাত আটাইতকৈ চৰ্চিত বিধানসভা নিৰ্বাচিত হৈছে তাৰ সমষ্টিটোৰ নাম হৈছে চামগুৰি যি ধৰণৰ হিংসাত্মক কাৰ্যকলাপ হৈ আছে বা BTRত যেনেধৰণৰ হিংসাত্মক কাৰ্যকলাপ হ'ব বুলি অনুমান কৰা হৈছিল কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছিল। এয়া প্ৰচাৰৰ সময়তে কোনো এটা সামান্যতম বিক্ষিপ্ত ঘটনা আমি বাতৰি সম্প্ৰচাৰ কৰা হোৱা নাছিলোঁ আৰু আজিৰ দিনটো ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাছুগাঁও চহৰৰ বাছুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভোটকেন্দ্ৰত আৰু এই ভোটকেন্দ্ৰত 4টাকৈ ভোটকেন্দ্ৰ ইয়াতে আছে আৰু ৰাতিপুৱাৰে পৰা যথেষ্ট সংখ্যক ভোটাৰ ৰাইজে আহি ইয়াতে ভোটদান কৰি আছে। ইয়াতে দেখিছোঁ যথেষ্ট সংখ্যক মহিলা ভোটাৰ ইয়াতে শাৰী পাতি তেওঁলোকে থিয় হৈ আছে আৰু তেওঁলোকে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ইয়াতে তেওঁলোকে আগবাঢ়ি আহিছে আৰু তাৰ বিপৰীতে কিন্তু পুৰুষৰ যি শাৰী ক'বলৈ যায় ইয়াতে নাই বুলি ক'লেও ভুল নহ'ব। কিন্তু দেখা গৈছে যে চিডলি সমষ্টিত অন্যান্য যি 5টা সমষ্টি আছে তাৰ বিপৰীতে চিডলা সমষ্টিত পুৰুষৰ বিপৰীতে কিন্তু মহিলাৰ সংখ্যা অধিক বুলি মই বিচাৰিছোঁ। মোৰ লগত উপস্থিত আছে UPPL দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী। মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ, আপুনি এইফালে আহিব অলপ। আচলতে ৰাতিপুৱাৰ পৰা নিশ্চয় আপুনি গোটেই বিচাৰি আছে চাই আছে, কেনেধৰণৰ পাইছে খবৰ? আজি ৰাতিপুৱাৰে পৰা আমাৰ 31 নং চিডলি বিধানসভা সমষ্টিৰ যি ভোট মানে চলি আছে, ৰাইজে ইমান শান্তিপূৰ্ণভাৱে নিজৰ ভোট দি আছে, ইয়াতে ভাল লাগিছে। আমাৰ যি গণতান্ত্ৰিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো মানি চলি ইমান শান্তিপূৰ্ণভাৱে যে ৰাইজে এনেকৈ অংশগ্ৰহণ কৰিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াত, এইটোৰ কাৰণে মই নিজকে প্ৰাউড ফিল কৰিছোঁ। আৰু সকলো যে কেণ্ডিডেট আছে আমাৰ UPPLত নিৰ্মল কুমাৰ ব্ৰহ্ম, BPFৰ আমাৰ চুদ্ৰ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ ৱাৰী, 3জন কেণ্ডিডেট আছে। 3জনকে মই শুভেচ্ছা যাচিছোঁ।